আসসালামু আলাইকুম, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত এটি কাহিনী উপস্থাপন কৰিবলৈ গৈ আছোঁ। কাহিনীটো আছিল এনেকুৱা ধৰণৰ, এহাল কাউৰী কাহিনী। কাউৰীয়ে যেতিয়া কণী পাৰাৰ সময় হয় তেতিয়া কাউৰীয়ে ধুনীয়াকৈ বাঁহ সাজে আৰু গছৰ ডালত এদিনাখন এহাল কাউৰীয়ে বাঁহ সাজি আছিলে। বিভিন্ন জাবৰ বিভিন্ন গছৰ ঠানি সংগ্ৰহ কৰি বাঁহ সাজি আছিলে। ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত এদিনাখন এজন মানুহে ৰাস্তাত চিগাৰেট ফুকি আছিল আৰু চিগাৰেট ফুকি থকা অৱস্থাত জ্বলন্ত চিগাৰেটৰ এটি টুকুৰা ৰাস্তাত পেলাই দিয়ে। ঠিক সেইখিনি সময়ত সেই কাউৰীটোৱে এই জ্বলন্ত চিগাৰেটৰ টুকুৰাটোক নিজৰ বাঁহ সাজিবৰ কামত উপকাৰ আহিব বুলি ভাবি কাউৰীয়ে সংগ্ৰহ কৰি নিজৰ বাঁহত লৈ গ'ল। খন্তেক সময় পিছতে কাউৰীৰ বাঁহত জুই লাগি গ'ল। কাউৰীৰ বাঁহটো সেই তৎক্ষণাত জ্বলি ভস্মীভূত হৈ গ'ল। আচলতে ইয়াৰ দ্বাৰা আমি এই কাহিনীটোৰ দ্বাৰা আপোনালোকৰ আগত এটা কথাই বুজাব বিচাৰি আছোঁ যে বাটে ঘাটে বিভিন্ন ধৰণৰ আমি মানুহ লগ পাওঁ। বিভিন্ন ধৰণৰ মানুহক লগ পালেও কিন্তু মানুহবোৰক আমি অচিনাকি মানুহৰ লগত বন্ধুত্ব কৰা, অচিনাকি মানুহৰ লগত সম্পৰ্ক ৰাখি ঘৰত চপাই আনিলে সেই কাউৰীৰ বাঁহত যেনেকৈ জুই লাগে, ঠিক তেনেকৈ মানুহবোৰৰ ঘৰতো কিন্তু সেই জুই লগা পৰিৱেশৰ সৃষ্টি হয়। গতিকে সদায় শ্ৰদ্ধাৰ ব্যক্তিসকলক এটা কথাই বুজাব বিচাৰি আছোঁ, আমি সম্পৰ্ক ৰাখিব লাগে মানুহৰ লগত। সকলো বস্তু যে জীৱনত দৰকাৰী সেইটো কিন্তু ইম্পৰ্টেণ্ট নহয়। কিছুমান বস্তু আমি খালি জাৰিত জীৱনত প্ৰয়োগ কৰা উচিত। এহাল কাউৰীৰ কাহিনী গল্পটোৰ দ্বাৰা আপোনালোকৰ আগত এইটো কথাই বুজাব বিচাৰি আছিলোঁ যে সকলো বস্তুৱে যে জীৱনত ইম্পৰ্টেণ্ট সেইটো কিন্তু আচল কথা নহয়। আচলতে আমি কিছুমান বস্তুক বৰ্জন কৰা উচিত আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক ৰখাত কৰি নৰখাই ভাল। আৰু যাতে আপোনাৰ সংসাৰখনত সেই কাউৰীৰ বাঁহৰ দৰে জুই নালাগে, সেই ক্ষেত্ৰত আপুনি সদায় সচেতন হ'ব লাগিব। আৰু সকলোবোৰ কথাই যে জীৱনত আমি মনত ৰাখিব লাগিব, সকলোবোৰ বস্তুৱে যে আমাক উপকাৰ কৰি আহিব এইটো কিন্তু চিৰসত্য নহয়। কিছুমান বস্তু দেখাত ভাল যেন লাগিলেও কিন্তু সেই বস্তুটো আমাৰ বিপদ ঘটাব পাৰে। জীৱশ্ৰেষ্ঠ মানুহ, গতিকে আমি মানুহৰ লগত সম্পৰ্ক ৰাখি চলিবই লাগিব। মানুহৰ লগত বন্ধুত্ব ৰিলেশ্যনশ্বিপ বজাই ৰাখিব লাগিব, কিন্তু তাৰে মাজত আমি নিয়ম নীতি মানি সম্পৰ্কবোৰ শিকাবৰ কাৰণে যত্ন কৰিব লাগিব।